12 বজাৰ বাতৰি পঢ়িছো। মই তেলাপুৰা আৰু মই কুচৰি বাপুৰি। এতিয়া মস্তান বাতৰি কেইটা হ'ল ব্ৰইলাৰ ভৰ্তি চিংৰাৰ বিস্ফোৰণৰ লগতে জলকীয়া বিস্ফোৰণ, সলমান খান বলটাউ, মুৰ্গীৰ প্ৰতিবাদ, গৰ্ভনিৰোধকৰ নাও দুৰ্ঘটনা আৰু আইচক্ৰীমৰ লগতে অন্যান্য। এতিয়া আহিছো বিতং বাতৰিলৈ। অহাকালি ভৱানীপুৰত ব্ৰইলাৰ ভৰ্তি ব্ৰইলাৰ হোটেলত 4জন কৰ্মচাৰীয়ে চিংৰা বনাই থকা অৱস্থাত হঠাৎ এটা চিংৰাৰ বিস্ফোৰণ হয় আৰু বিস্ফোৰণৰ ফলত 4জনৰ মাজত 6জনৰ মৃত্যু হয় আৰু 11জন আধা মৰা হয়। আধা মৰা হোৱা কেইজনক পানী ঢালি মাৰি পেলোৱা হয় আৰু মৃত্যু হোৱা কেইজনক জেহিলৰ মটৰ গেৰেজত ভৰ্তি কৰোৱা হয়। আটাইকেইজনৰ বয়স আনুমানিক 190 পৰা 250 কেজি হ'ব বুলি আমাৰ সাংবাদিক ভেকুলী বৰুৱাই জনাইছে। হাঁহ মুৰ্গীৰ তীব্ৰ প্ৰতিপদত কবিছে সমগ্ৰ দেশ। ইহঁতৰ দাবী সমগ্ৰ দেশৰ পৰা মহক বিতাড়িত কৰিব লাগিব, নাইবা হাঁহ মুৰ্গীৰ কাৰণে এচি থকা আঁঠুৱা যোগান ধৰিব লাগিব। নহ'লে অহাকালিৰ পৰা কণী পৰা বন্ধ হ'ব কৰি দিব আৰু পোনপটীয়াকৈ পোৱালি জন্ম দিব। আৰু তেওঁলোক দাবী যে আগন্তুক হ'বলগীয়া সমগ্ৰ চৰকাৰী চাকৰিৰ বাবে সংৰক্ষিত আসন লাগে বুলি হাতী বৰুৱাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে। ভৱানীপুৰৰ পৰা দাঁতেৰপুৰী অভিমুখে আহি থকা বাছ গাড়ীখনে হঠাৎ মেকুৰীৰ লগত প্ৰচণ্ড জোৰে খুন্দা খাই পৌমাৰা নদীত বাগৰি পৰে। বাগৰি পৰাৰ ফলত বাছ চালকজনৰ থিতাতে মৃত্যু হয় আৰু মেকুৰীৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। আধা মৰা হোৱা মাছকেইটাক নকুচি তিনিআলি আজিবৰৰ চাহৰ দোকানত চাহ আৰু মিষ্টিৰ লগত জীয়াই ৰখা হৈছে। আজি ৰাতিপুৱা মুম্বাইৰ জিঅ' কোম্পানীৰ মালিক মুকেশ আম্বানীৰ বাসগৃহত চিবিআইয়ে তালাচী চলায়। চিবিআইয়ে তালাচীত প্ৰায় 2 টকা ক'লা ধন জব্দ কৰাৰ লগতে ইয়াক গ্ৰেপ্তাৰ কৰে। মুকেশ আম্বানীক গ্ৰেপ্তাৰ কৰাৰ পিছত সুপ্ৰিম কোৰ্টত হাজিৰ কৰোৱা হয়। সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰে যে মুকেশ আম্বানীৰ দিনৰ 18 ঘণ্টাৰ ভিতৰতে ফাঁচি দিয়া হ'ব। এই কথা ভোডাফোন কোম্পানীয়ে শুনি ভোডাফোন কোম্পানীয়ে ফ্ৰী নেট কল দিব বুলি ঘোষণা কৰি আত্মহত্যাৰ দৰে চৰম পথ বাছনি কৰে। এতিয়া নিউজ বাতৰি। অসম চৰকাৰৰ 2টা খালী পদ ওলাইছে। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা লাগিব। চোৰবিদ্যাত পাকৈত আৰু মিছলীয়া। ইচ্ছুক প্ৰাৰ্থীয়ে দলত উল্লেখ কৰা ঠিকনাত যোগাযোগ কৰিব পাৰে। গাঁও স্বৰ্গপুৰী, ডাকঘৰ পাতালপুৰী, জিলা কবৰস্থান, ফোন নং 9973 খাৰাৱান 32 034। এতিয়া সন্ধানৰ বাতৰি। আজি ৰাতিপুৱা নকুচি তিনিআলি চক বাজাৰত গৰু লৈ আহি থকা অৱস্থাত গৰুৰ সৈতে মানুহজন হেৰাই গৈছে। মানুহজনে গৰু কান্ধত লৈ যোৱা সপ্তাহত পৌমৰা নদীত নাও দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে নাওখনত গৰ্ভনিৰোধক টেবলেট ভৰ্তি হৈ আছিল। এই টেবলেটবোৰ নদীত পৰাৰ বাবে সকলো মাছে খাই পেলাইছে, ফলত মাছে কণী পৰা বন্ধ কৰি দিছে। ইয়াৰ ফলত মাছৰ বজাৰত জুই চাই দাম বৃদ্ধি হৈছে বুলি আমাৰ সাংবাদিক কেৰামত আলীয়ে জনাইছে। যোৱাকালি হাফ প্লেটৰ ভিতৰত আইচক্ৰীম লৈ অহাত হঠাৎ মানুহজন নলাত পৰি যায় আৰু আইচক্ৰীম গলি নলাত সম্পূৰ্ণ পানী আইচক্ৰীম হৈ পৰিছে। ৰুমত ভৰ্তি কৰোৱা হৈছে আৰু বিশেষ চিকিৎসাৰ বাবে ডক্টৰ আতৰ পাকাক নিয়োগ কৰা হৈছে। এতিয়া আহিছো খেলৰ বাতৰিলৈ। অহাকালি সলমান খানে কেটৰিনা কাইফক প্ৰচণ্ড জোৰে চন মাৰি 2 ৰানত আমিৰ খানৰ বলত হৈ পেভিলিয়নত উভতি যায়। বতৰৰ বতৰা। অহাকালি নকুচি, দাঁতিৰপুৰী, গড়াগাড়ী, মাধৱপুৰৰ আশে-পাশে থকা অঞ্চলসমূহত মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে মিঠাই, দৈ, চিৰা আৰু ছোৱালী পৰা পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানী চকৰী পাগলীয়ে আমাক জনাইছে। বাতৰি শেষ কৰাৰ আগতে মস্তান বাতৰি কেইটা আকৌ এবাৰ পঢ়িছো। ব্ৰইলাৰ ভৰ্তিৰ চিংৰাৰ বিস্ফোৰণৰ লগতে জলকীয়া বিস্ফোৰণ, সলমান খান বলটাউ, মুৰ্গীৰ প্ৰতিবাদ, গৰ্ভনিৰোধকৰ নাও দুৰ্ঘটনা আৰু আইচক্ৰীমৰ লগতে অন্যান্য।